সো হেল্ল এভৰিৱান, মই সুলন মোলা। আজিৰ এই ভিডিঅ'টো ডিছকাছ কৰিম HSLC 2026 আৰু HS 2026ত তোমালোকে এক্সাম হলত কি কি ল'ব লাগিব আৰু কি কি ল'ব নালাগে। সো এই বস্তুটো জনা দৰকাৰ। কিছুমানে কি কৰে, কিছুমান এনেকুৱা বস্তু লৈ যায় যাৰ ফলত তোমালোকে এক্সামৰ পৰা ওলাই দিয়ে। সো এই বস্তুটো জনা দৰকাৰ, কি কি ল'ব লাগিব আৰু কি কি ল'ব নালাগে। এই ভুলটো তোমালোকে নকৰিবা। সো এতিয়া প্ৰথম আমি ৱাটচৰ কথা কওঁ, মানে ঘড়ী, হাতৰ ঘড়ী। তোমালোকৰ এনালগটো ল'ব পাৰিবা। এই এনেকুৱা টাইপৰ এনালগ ঘড়ী যিটো কাটা থাকে। সো এইবিলাক তোমালোকে ল'ব পাৰিবা, এইবিলাক এলাও কৰে। কিন্তু কিছুমান স্মাৰ্ট ৱাচ লৈ যায়। সো এই স্মাৰ্ট ৱাচ তোমালোকে এলাও নকৰে। সো এই বস্তুটো তোমালোকে ধ্যানত ৰাখিবা। স্মাৰ্ট ৱাচ থাকিলে তোমালোকে ডিছপ্লে চিষ্টেম যিবিলাক থাকে, সো এইবিলাক মোবাইলৰ নিচিনা হয়। সো ইয়াত যিহেতু আজিকালি নকল বেছি কৰে, সো সেইবাবে এনেকুৱা টাইপৰ ঘড়ীবিলাক এলাও নকৰে, কিছুমান চেণ্টাৰত এলাও নকৰে। সো এইবিলাক তোমালোকে লৈ নাযাবা। কিন্তু তোমালোকে এনালগটো লৈ যাব পাৰা যদি তোমালোকৰ টাইম চোৱা আছে। সো এনালগটো লৈ যাব পাৰা। তাৰপিছত 2 নম্বৰত তোমালোকে ক্লিপবোৰ্ড, মানে পিচবোৰ্ড। সো পিচবোৰ্ডত তোমালোকে এনেকুৱা টাইপৰ যিবিলাক পিচবোৰ্ড থাকে, সো লিখাবিলাক পিছফালে লিখা, তাৰপিছত পিছফালে লিখা থাকে, এইপিনে লিখা থাকে। সো এইবিলাক তোমালোকে এলাও নকৰে। কিন্তু কিছুমান এনেকুৱা পিচবোৰ্ড আছে, সো যিবিলাক ক্লিন থাকে। সো এনেকুৱা টাইপৰ ক্লিনবিলাক থাকে। সো এক কালাৰৰ ক্লিনবিলাক থাকে। সো এইবিলাক ল'ব দিয়ে, এইবিলাক এলাও কৰে। কিন্তু তোমালোকৰ লিখাবিলাক এলাও নকৰে। সো ক্লিপবোৰ্ডৰ ক্ষেত্ৰত এই বস্তুটো ধ্যানত ৰাখিবা। তাৰপিছত তোমালোকৰ ৱাটাৰ বটল, পানী বটলটো। সো কিছুমান এনেকুৱা টাইপৰ পানীৰ বটল থাকে, ৱাটাৰ বটল, যিবিলাকত কি থাকে, চিল মাৰা থাকে। সো সেইবিলাক এলাও নকৰে চেণ্টাৰত, কিছুমান চেণ্টাৰত এলাও নকৰে। সো কিন্তু যিবিলাক চিম্পল, তোমালোকৰ যিবিলাক ষ্টাইলৰ আছে, যিবিলাক এনেকুৱা পানী বটল আছে যিবিলাকত মানে চিল নাথাকে, সো সেইবিলাক এলাও কৰে, সেইবিলাক ল'ব দিয়ে চেণ্টাৰত। সো এই কথাটো তোমালোকে মনত ৰাখিবা। তাৰপিছত এডমিট কাৰ্ড মাষ্ট বি, এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এইটো লৈ যাব লাগিব, মাষ্ট বি। এইটো নহ'লে এক্সামত বহিবই নিদিয়ে। সো এইটো তোমালোকে মনত ৰাখিবা। এতিয়াই তোমালোকে এইটো বস্তুটো তোমালোকে ৰেডি কৰি থৈ দিয়ে। এডমিট কাৰ্ড প্লাছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এইটো ল'বই লাগিব। এইটো নল'লে তোমালোকে এক্সামত বহিব নিদিয়ে। তাৰপিছত কেলকুলেটৰ। এতিয়া কিছুমানে এনেকুৱা কৰে যে কেলকুলেটৰ লৈ যাম নেকি, মেথছত, যিহেতু মেথছ ক্লাছ 10ৰ ক্ষেত্ৰত মেথছ, তাৰপিছত ক্লাছ 12ৰ ক্ষেত্ৰত তোমালোকৰ আৰ্টছত এডুকেশ্যনত কিছুমান থাকে, মেথছ থাকে। তাৰপিছত কমাৰ্চৰ ক্ষেত্ৰত একাউণ্টেঞ্চিত, ইকনমিক্স, তাৰপিছত ক্ষেত্ৰত ছায়েন্সৰ ক্ষেত্ৰত ফিজিক্সত মেথছ থাকে। সো মেথছ থাকে। আৰু তোমালোকে এতিয়া কথাটো হ'ল, কেলকুলেটাৰ ল'ব দিয়ে নেকি? সো কেলকুলেটাৰ একদম এলাও নাই। তোমালোকে যদি কেলকুলেশ্যন কৰিব আছে কিবা, তেনেহ'লে তোমালোকে বহীৰ এক ছাইডত তোমালোকে স্কেলেৰে আঁচনি তাতে আউট বুলি লিখি, সো তাতে তোমালোকে কেলকুলেশ্যন কৰিব পাৰিবা। কিন্তু তোমালোকে কেলকুলেটাৰ ল'ব নিদিয়ে এক্সামত। সো এইটো কথা ধ্যানত ৰাখিবা। তাৰপিছত জেমেট্ৰি বক্স ল'ব দিয়ে। জেমেট্ৰি বক্সত তোমালোকে স্কেল, তোমালোকৰ যি বস্তুবিলাক দৰকাৰ, সো তোমালোকে জেমেট্ৰি বক্স লৈ যাবা, যাতে বেলেগৰ পৰা খুজিব নালাগে, নিজে লৈ যাবা। তাৰপিছত পেন, কলমটো ল'বই লাগিব। কলম নল'লেতো এইটো মাষ্ট বি, কলম ল'বই লাগিব। কলম নল'লে লিখিবা কেনেকৈ? সো তোমালোকে 2টা বা 3টা কলম নল'বা, 5টা 6টা লৈ যাবা। সো এইটো মনত ৰাখিবা। আৰু একে কোম্পানীৰ হ'লে বেছি ভাল। সো এনেকৈ এক কোম্পানীৰ তোমালোকে কলম 5-6টা লৈ যাবা। তাৰপিছত হোৱাইটনাৰ এলাও নাই। কিছুমানে হোৱাইটনাৰ লৈ যায়, ভুল হ'লে হোৱাইটনাৰ মাৰি দিয়ে। সো এইটো কিন্তু ভুল, এইটো কিন্তু বেয়া অভ্যাস, তোমালোকৰ এটা বেড হেবিট। সো হোৱাইটনাৰ ল'ব নালাগে, এক্সামত এলাও নাই হোৱাইটনাৰৰ। তাৰপিছত এইটো হাইলাইটাৰ। কিছুমান এনেকুৱা ইম্পৰ্টেণ্ট টপিক থাকে যিবিলাকত এক্সামিনৰ যাতে চকু পৰে, তাৰ বাবে কি কৰি দিয়ে, হাইলাইট কৰি দিয়ে। কিন্তু হাইলাইটাৰ ল'ব নিদিয়ে। যদি হাইলাইট কৰিব আছে তোমালোকৰ, তেনেহ'লে তোমালোকে পেনেৰে তোমালোকে আঁচনি দিব পাৰা তলত, কিন্তু তোমালোকে হাইলাইটাৰ ল'ব নালাগে, হাইলাইটাৰ এলাও নাই। ঠিক আছে, এইখিনিয়ে পইণ্ট আছিল। এইখিনি পইণ্ট তোমালোকে মনত ৰাখিবা। আৰু এক্সামলৈ বেছি দিন নাই। সো তোমালোকে ভালকৈ ষ্টাডি কৰা আৰু এক্সামলৈ সকলোলৈ বেষ্ট অফ লাক। থেংকছ ফৰ ৱাচিং।